প্ৰথমতে সকলোকে নমস্কাৰ আৰু স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আজি ৭৯তম আমাৰ স্বাধীনতা দিৱস আৰু এই উপলক্ষে চাৰুতি ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ আজি এটা স্পেচিয়েল পদক্ষেপ লৈছিলে। এইটো হ'ল বিনামূলীয়াকৈ দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা, স্পেচিয়েলি দুৰ্দশাগ্ৰস্ত আৰু অসহায় যিসকল ব্যক্তি আছে তেখেতসকলৰ কাৰণে। ইতিমধ্যে আমাৰ কাৰ্যসূচী সম্পূৰ্ণ হ'ল। প্ৰায় ২০০গৰাকী ব্যক্তি ইয়াতে আজি আমাৰ আহাৰ গ্ৰহণ কৰিছে। গতিকে আমি খুবেই আনন্দিত হৈছোঁ। আজি এটা স্পেচিয়েল দিন আমাৰ ভাৰতবাসীসকলৰ বাবে, আৰু এই দিনটোত আমি এনেধৰণে এটা প্ৰগ্ৰাম কৰিব পাৰি আমি নিশ্চয়কৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো যাতে আমি এনেধৰণে প্ৰগ্ৰামটো লৈ যাব পাৰোঁ, এইখিনি আশা কৰিছোঁ। আৰু আজি যিখিনি প্ৰগ্ৰামত যিখিনি খৰচা বা যিখিনি ডনেশ্যন আমি পাইছিলোঁ, আমাৰ বঙাইগাঁও চহৰৰ এজন সহৃদয়ৰ ব্যক্তি, তেখেতৰ নাম হ'ল শ্ৰীযুত তাছলিম আৰিফ ডাঙৰীয়া। তেখেতে আমাৰ এহছান মেডিকোজৰ স্বত্বাধিকাৰী হয়। তেখেতে বহুদিনৰ পৰা মোক কৈ আছিলে যে আমি যেনেকুৱা খানাটো বিতৰণ কৰোঁ, তেখেতেও মানে কিবা দান বৰঙণি আগবঢ়াব খোজে। সেই মৰ্মে আজি তেখেতে এই দানটো আমাক ডনেশ্যনটো দিছিলে আৰু আমি এইখিনি আজি কাৰ্যসূচীটো সফলতাৰে সক্ষম কৰিব পাৰিলোঁ। গতিকে তেখেতক আমি চাৰুতি ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো তেখেতৰ পৰা এনেধৰণে আমি সহযোগিতা পাম। আৰু বঙাইগাঁও ৰাইজক আমি অনুৰোধ জনাইছোঁ, যদি এনেধৰণৰ কোনোবা ৰাইজ আছে যিসকল আৰ্থিকভাৱে সচ্ছল, সিহঁতে আগবাঢ়ি আহিব পাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। যিকোনো স্পেচিয়েল ডে তেখেতসকলৰ আমাৰ লগত যোগাযোগ কৰি দুখীয়া ৰাইজৰ বাবে এনেধৰণে আহাৰৰ ব্যৱস্থা কৰিব।